नमस्कार बंधु बान्धवीসকল पुनर्बार नतुन एटी भिडिओर मजत आपनालोকক स्वागतम जानाइछु। আজি মই এইটো ভিডিওৰ জৰিয়তে আলোচনা কৰিম গণিতৰ ওপৰত কিছু মডেল কোৱেশ্চন পেপাৰ মই প্ৰিপেয়াৰ কৰিছো। সেই প্ৰিপেয়াৰ কৰা কোৱেশ্চন বিলাকৰ ওপৰত এটা এটাকে আলোচনা কৰিম আৰু ইয়াতে যিবিলাক কোৱেশ্চন মই প্ৰিপেয়াৰ কৰিছো সেই নিয়মবিলাক আপোনালোকে মনত ৰাখিব, হয়তো পৰৱৰ্তী সময়ত আপোনালোকে বহুত কামত আহিব পাৰে। তো বলক আমি প্ৰশ্নবিলাক এটা এটাকে চাই যাওঁ। তো প্ৰথম প্ৰশ্নটো হ'ল যে একৰ গুণাত্মক বিপৰীত সংখ্যাটো কি? তো ইয়াত কি কৈছে যে একৰ গুণাত্মক বিপৰীত সংখ্যা বুলি কৈছে। গতিকে আমি আগতে জানি ল'ব লাগিব যে গুণাত্মক বিপৰীত সংখ্যাটো কি। যে যিবিলাক সংখ্যা পূৰণ কৰিলে আমি সেই পূৰণফলটো কি পাম? 1 পাম। সেইবিলাকক কোৱা হ'ব কি? গুণাত্মক বিপৰীত সংখ্যা। যেনেকুৱা আমাক ইয়াতে কি দিলে? 1 দিলে। গতিকে 1ৰ লগত আমি কি পূৰণ কৰিলে 1 পাম? নিশ্চয় আমি গম পালোঁ যে 1ৰ লগত 1 পূৰণ কৰিলে কি পাম? 1 পাম। গতিকে এই ক্ষেত্ৰত কি হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ। এতিয়া আমি ধৰি লওঁ যে 2ৰ গুণাত্মক বিপৰীত সংখ্যা আমাক ওলাব দিলে, তেনেহ'লে সেইটোৰ ক্ষেত্ৰত কি হ'ব? 2ৰ লগত আমি কি পূৰণ দিব লাগিব? 1/2 পূৰণ দিব লাগিব। অৰ্থাৎ যি সংখ্যা আমি ইয়াত ল'ম সেই সংখ্যাটোৰ প্ৰতিক্ৰম সংখ্যাটো আমি ইয়াতে ল'ব লাগিব। যেনেকুৱা 5ৰ যদি গুণাত্মক বিপৰীত কয় তেনেহ'লে আমি কি লিখিম? 5 ইনটু কি লিখিম? ইয়াৰ প্ৰতিক্ৰম হ'ল 1/5। গতিকে এইটো কেনচেল কৰি কি থাকি যাব? 1 থাকি যাব। গতিকে আপোনালোকে এই নিয়মবিলাক মনত ৰাখিব, আপোনালোকৰ বহুত কামত দিব। এতিয়া যদি কোৱা হয় এইবাৰ গুণাত্মক বিপৰীত সংখ্যাটো নিদি দিলে এইবাৰ কি? যোগাত্মক বিপৰীত সংখ্যা। তেনেহ'লে আপোনালোকে কি কৰিব লাগিব? যে যিবিলাক অখণ্ড সংখ্যা যোগ কৰিলে আমি যোগফলটো কি পাম? 0 পাম। সেইবিলাকক কোৱা হ'ব যোগাত্মক বিপৰীত সংখ্যা। যেনেকুৱা যদি কোৱা হয় যে 1ৰ যোগাত্মক সংখ্যা বিপৰীত কি? তেনেহ'লে কি লিখিম? 1ৰ লগত কি যোগ কৰিব লাগিব? -1 যোগ কৰিব লাগিব। তেনেহ'লে 1ৰ যোগাত্মক বিপৰীত সংখ্যাটো কি হ'ব? -1 হ'ব। যদি কোৱা হয় যে 2ৰ যোগাত্মক বিপৰীত সংখ্যাটো কি? তেনেহ'লে কি কৰিব লাগিব? 2ৰ লগত আমি -2 হে যোগ কৰিব লাগিব। এই ক্ষেত্ৰত 2ৰ যোগাত্মক বিপৰীত সংখ্যাটো কি হ'ব? -2 হ'ব। আকৌ যদি আমি ওলোটাকৈ লওঁ যে -2ৰ যোগাত্মক বিপৰীত সংখ্যাটো কি? তেনেহ'লে ক'ব লাগিব +2। আপোনালোকে গোটেইখিনি কথা একদম ভাঙি পাতি বুজি ল'ব বস্তুখিনি। 2 নম্বৰ প্ৰশ্নটো হ'ল তলৰ কোনটো নিখুঁত সংখ্যা? অৰ্থাৎ নিখুঁত সংখ্যা কি সেইটো আমি প্ৰথমতে জানিব লাগিব। যে যিবিলাক সংখ্যাৰ উৎপাদকবিলাক যোগ কৰিলে আমি মূল সংখ্যাটো ঘূৰাই পাম সেই সংখ্যাবিলাকক কি কোৱা হ'ব? নিখুঁত সংখ্যা বুলি কোৱা হ'ব। তেনেহ'লে আমি ইয়াতে চাওঁ 16ৰ উৎপাদকবিলাক কি কি? 1 আছে, 2, 4, 8 এইবিলাক হ'ব। গতিকে এই ক্ষেত্ৰত কি হ'ব? এই সংখ্যাবিলাক যদি আমি যোগ কৰোঁ 1 + 2 3 হ'ল, 3 + 4 7 হ'ল, 7 + 8 কিমান হ'ল? 15 হ'ল। কিন্তু আমাৰ মূল সংখ্যাটো কিমান? 16 আছে। গতিকে এই ক্ষেত্ৰত এইটো নহ'ল। 1টো নহ'ব। 11ৰ উৎপাদকবিলাক কি কি পাম? 1 আৰু 11 পাম। গতিকে এই ক্ষেত্ৰত এইটোও নহ'ব। এইবাৰ আমি 28টোক চেক কৰি চাওঁ। 28ৰ উৎপাদকবিলাক কি কি? 1 আছে, 2, 4, 7, 14 এইবিলাক আছে। গতিকে আপোনালোকে এইটো যোগ কৰি চাওক। 14 আৰু 7 যোগ কৰিলে হ'ল 21, 21 আৰু 4 হ'ল 25, 26, 27 আৰু 1 যোগ কৰিলে 28। গতিকে এই ক্ষেত্ৰত শুদ্ধ উত্তৰটো কি হ'ব? 28 হ'ব। আপোনালোকে মই বাৰে বাৰে কৈছোঁ আপোনালোকে জাষ্ট আইডিয়াবিলাক অৰ্থাৎ কনচেপ্টখিনি ক্লিয়াৰ কৰি লওক, তেনেহ'লে আপোনালোকৰ বহুত সুবিধা হ'ব। নেক্সটত আমি চাওঁ যদি x থাকিল এটা আৰু থাকিল x + 2, x + 4, x + 6 আৰু x + 8ৰ মাধ্য 11 হয়, তেন্তে প্ৰথম তিনিটা ৰাশিৰ মাধ্য কিমান হ'ব? এইটো আমাক উলিয়াব দিলে। তো প্ৰথমতে আমি চাওঁ ইয়াতে টাৰ্মছ কেইটা আছে? 1, 2, 3, 4 আৰু হ'ল এটা 5টা। যেহেতু আমাক 5টাৰ মাজত থকা সংখ্যাটো কি হ'ব? টাৰ্মছটো x + 4 হ'ব। গতিকে যিহেতু আমাৰ ইয়াতে মাধ্য কিমান দিলে? 11 দিলে। গতিকে আমি কি লিখিব পাৰোঁ? x + 4 11 ইকুৱেল কি হ'ব? 11 হ'ব। এতিয়া xৰ মান কিমান হ'ব? 4 যদি আমি ইফালে লৈ যাওঁ কি হৈ যাব? মাইনাছ হৈ যাব। therefore x ইকুৱেল কিমান হ'ল? 7 হ'ল। গতিকে এই ফাৰ্ষ্ট টাৰ্মটো আমি কিমান পাম? x ইকুৱেল তাৰমানে 7 পাই গ'লোঁ। নেক্সট টাৰ্মটো কিমান আছে? x + 2 আছে। গতিকে কি হ'ব? 7 + 2 কিমান হৈ যাব? 9 হৈ যাব। আৰু থাৰ্ড টাৰ্মটো আমি কিমান পাম? x + 4 আছে। গতিকে কি হ'ব? 7 + 4 কিমান হৈ যাব? 11 হৈ যাব। এতিয়া আপোনালোকে এইটো কি কৈছে? যে প্ৰথম তিনিটা ৰাশিৰ মাধ্য উলিয়াব দিলে। গতিকে এইকেইটাক আমি কি কৰিম? যোগ কৰিব লাগিব। যোগ কৰি আমি কি কৰিব লাগিব? 3ৰে হৰণ কৰিব লাগিব। কাৰণটো হৈছে ইয়াতে টাৰ্মছ আছে 3টা, 1, 2 এই হ'ল 3টা।
ওপৰকেইটা যদি আমি যোগ কৰোঁ কিমান পাম 27 পাম 27ক যদি আমি 3ৰে ডিভাইড কৰোঁ কিমান পাই যাম 9 পাই যাম গতিকে এই ক্ষেত্ৰত উত্তৰ হ'ব কোনটো অপশ্যন সি হ'ব নেক্সট কোৱেশ্চন চাও 4 নম্বৰ কোৱেশ্চনটো হ'ল 2 11 3 4 1 2 2 4 2 বহুলক হ'ব বহুলকটিকেই আপোনালোকে একবাৰ জানি লওক যে ইয়াৰে সৰ্বাধিক কোনটো সংখ্যা বেছি আছে আটাইতকৈ বেছি থকা সংখ্যা ইয়াতে কোনটো দেখা পাই আছো আমি নিশ্চয় 2ক আমি দেখা পাই আছো কাৰণ 2 কেইবাৰ আছে একবাৰ দুবাৰ তিনিবাৰ চাৰিবাৰ আছে গতিকে এই ক্ষেত্ৰত বহুলক কোনটো হ'ব অপশ্যন বি হ'ব অৰ্থাৎ 2 হ'ব ইয়াৰ বহুলক নেক্সট কোৱেশ্চন কোনো এটা শ্ৰেণীৰ মধ্যমান 55.5 আৰু উচ্চমান দিলে কিমান 59.5 হলে শ্ৰেণী প্ৰবন্ধকৰ নিম্নমান হ'ব অৰ্থাৎ আপোনালোকে এইটো নিয়মটো মনত ৰাখিব লাগিব যে উচ্চমান যোগ নিম্নমান ডিভাইড 2 ইকুৱেল কি হয় মধ্যমান আপোনালোকে এইটো মনত ৰাখিব ফৰ্মুলাটো তেনেহ'লে ইয়াতে উচ্চমান কিমান দিয়া আছে 59.5 দিয়া আছে যোগ নিম্নমান ইয়াতে কিন্তু নিম্নমান নাই আমি x বুলি ধৰি ললো ডিভাইড 2 ইকুৱেল কিমান হ'ব 55.5 এতিয়া যদি এই 2 ইফালে কি হৈ আছে ডিভাইড হৈ আছে যদি ইফালে আহে তেনেহ'লে কি হ'ব ইনটু হৈ যাব তেনেহ'লে ইফালে থাকিল কি 59.5 প্লাস x 2 দি ইয়াক ইনটু কৰিলে কিমান হ'ব 111 হৈ যাব এতিয়া আমি কি কৰিব লাগিব এই x তো ইয়াতে থাকিল এই 59.5 যদি আমি সমান চিহ্নক পাৰ কৰি আনো তেনেহ'লে কিমান হ'ব এই 111 ৰ পৰা এই 59.5 আমি মাইনাস কৰিব লাগিব যদি আমি মাইনাস কৰো তেনেহ'লে কিমান হ'ব ইয়াৰ উত্তৰটো হ'ব 51.5 আপোনালোকে মাইনাসটো কৰি চাব অপশ্যন সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ 51.5 হ'ব ইয়াৰ এনসাৰ নেক্সট চাও আমি এটা আয়তক্ষেত্ৰৰ দিক আৰু প্ৰস্থ দুগুণ কৰিলে ইয়াৰ কালি কিমান গুণ বৃদ্ধি পাব গতিকে প্ৰথমতে আমি কি কৰি লও এটা আয়ত আঁকি ললো এতিয়া কি কৈছে ইয়াৰ দিকটো যদি আমি x বুলি ধৰো আৰু প্ৰস্থটো যদি y বুলি ধৰো তেনেহ'লে এই ক্ষেত্ৰত আয়তক্ষেত্ৰ কালি ফৰ্মুলাটো কি দিক পূৰণ প্ৰস্থ গতিকে আমি কি পাম x * y পাম এবাৰ আমাক কন্ডিশনত কি দিলে যে দিক আৰু প্ৰস্থ যদি দুগুণ কৰা হয় তেনেহ'লে এই ক্ষেত্ৰত ইয়াৰ কালিটো কি হৈ যাব 2x হৈ যাব আৰু প্ৰস্থটো কি হৈ যাব 2y হৈ যাব এতিয়া যদি আমি নতুন কালি উলাও তেনেহ'লে কি হ'ব 2x * 2y তাৰ মানে কি হৈ গ'ল 4xy হৈ গ'ল আগত আমি কিমান পাইছিলো xy পাইছিলো এতিয়া কি পালো 4xy তাৰ মানে কিমান গুণ হ'ল ইয়াতকৈ এটো 4 গুণ বৃদ্ধি হৈ গ'ল যেহেতু ইয়াতে 4 আছে গতিকে উত্তৰটো কি হ'ব অপশ্যন এ 4 গুণ বৃদ্ধি পাব নেক্সট কোৱেশ্চন চাও কোনো এটা বৃত্তৰ কালি ইয়াৰ পৰিসীমাৰ সমান হলে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব অৰ্থাৎ আমাক কি ক'লে কোনো এটা বৃত্তৰ কালি এটো সাপোজ বৃত্ত আছে ইয়াৰ কালিটো কিমান হয় পাই r স্কয়ার হয় ইয়াৰ কালি আৰু বৃত্তৰ পৰিসীমাৰ ফৰ্মুলা কি 2 পাই r এই প্ৰশ্নটো কিন্তু বহুত ইন্টাৰভিউত আহিছে আপোনালোকে মনত ৰাখিব তেনেহ'লে এই 2 পাই আৰু এই 2 পাই কেনসেল কৰ r স্কয়ার মানে কি r * r আৰু আমাৰ হোফালে কি থাকিল 2r থাকিল তেনেহ'লে এইটো r এইটো r কেনসেল গল কি হৈ গল r = 2 অৰ্থাৎ r কি বুজায় ব্যাসাৰ্ধ বুজায় আমি কি পাই গলো যে ব্যাসাৰ্ধটো কিমান পালো 2 পাই গলো অৰ্থাৎ কি হ'ব 2 একক হ'ব নেক্সট কোৱেশ্চন চাও এটা ৰম্বাসৰ কৰ্ণ দুডালৰ যোগক্ৰমে 16 সেন্টিমিটাৰ আৰু 10 সেন্টিমিটাৰ হলে ৰম্বাসটোৰ কালি হ'ব অৰ্থাৎ ৰম্বাসৰ কালিৰ ফৰ্মুলাটো আমি প্ৰথমতে জানি লম ৰম্বাসটো চিত্ৰটো আপোনালোকে এনেকৈ এটো মনত ৰাখিও যাৰ চাৰিওডাল বাহু সমান হয় তাক কি কয় ৰম্বাস বুলি কয় এতিয়া ৰম্বাসৰ কালিৰ ফৰ্মুলাটো কি হাফ ইনটু d1 ইনটু d2 d1 এ কি বুজায় ইয়াতে যি দুডাল কৰ্ণ আছে এই কৰ্ণ দুডালৰ এটাক d1 বুজায় আৰু এটা d2 বুজায় গতিকে এই ক্ষেত্ৰত কি হ'ব কৰ্ণ দুডালৰ যেহেতু দিক দিয়া আছে গতিকে এটা কিমান 16 আৰু এটা 10 দিয়া আছে 2 দি যদি আমি 16 কাটো কেইবাৰ যাব 8 বাৰ যাব গতিকে 8 পূৰণ 10 কিমান হৈ গ'ল 80 হৈ গ'ল গতিকে উত্তৰ হ'ব অপশ্যন সি অৰ্থাৎ 80 সেন্টিমিটাৰ স্কয়াৰ হ'ব ইয়াৰ শুদ্ধ 9 নম্বৰটো চাও এটা সমবাহু ত্ৰিভুজৰ বাহুৰ দৈৰ্ঘ্য যদি 16 সেন্টিমিটাৰ হয়
তেনেহ'লে তাৰ কালি কি হ'ব সমবাহু ত্ৰিভুজ কৈছে গতিকে যাৰ তিনিওডাল বাহু সমান তাক কি কয় সমবাহু ত্ৰিভুজ কয় গতিকে সমবাহু ত্ৰিভুজৰ এটা বাহুৰ দৈৰ্ঘ্য কিমান দিছে 16 সেন্টিমিটাৰ গতিকে ধৰি ললো এইটো 16 এটা 16 মানে গোটেইকেইটা 16 ইয়াৰে কিন্তু ইয়াৰ ফৰ্মুলাটো কি হ'ব আপোনালোকে মনত ৰাখিব √3/4 ইনটু বাহু স্কয়াৰ আপোনালোকে মনত ৰাখিব তেনেহ'লে কি হৈ গ'ল √3/4 ইনটু বাহু ইয়াতে আমাক কিমান দিলে 16 গতিকে 16 ইনটু 16 হৈ যাব এটোতে যদি আমি এক কাটো কিমান হৈ যাব 4 বাৰ যাব অৰ্থাৎ 4 পূৰণ 16 কিমান হৈ গ'ল 64 আৰু ইয়াত কি থাকিল √3 থাকিল এই √3 সেন্টিমিটাৰ স্কয়াৰ অৰ্থাৎ ইয়াৰ উত্তৰটো হ'ব কিমান এইবিলাক গোটেইকেইটা ৰুট আছে অপশন ডি হ'ব ইয়াৰ শুদ্ধ উত্তৰ 64 √3 সেন্টিমিটাৰ স্কয়াৰ নেক্সট কোৱেশ্চন চাও এটা সমকোণী ত্ৰিভুজৰ অতিভুষ্টক বাদ দি বাকি দুটা বাহুৰ যোগ যদি 6 সেন্টিমিটাৰ আৰু 5 সেন্টিমিটাৰ হয় ত্ৰিভুজটোৰ কালি কিমান হ'ব তো প্ৰথমতে আমাক কি দিলে সমকোণী ত্ৰিভুজ উলাব লিখিব দিছে সমকোণী ত্ৰিভুজ গতিকে আমি এটা কি কৰিম সমকোণী ত্ৰিভুজ আমি এটা ড্ৰ কৰি ললো সমকোণী ত্ৰিভুজৰ কি হয় এইটো কোণ 90 ডিগ্ৰী হয় তো আমাক কি ক'লে অতিভুষ্টক বাদ দি এতিয়া অতিভুষ্ট কোণটো আপোনালোকে একবাৰ জানি লওক যে যিটো কোণ 90 ডিগ্ৰী হয় এইটো কোণ 90 ডিগ্ৰী হৈছে এই কোণৰ বিপৰীত বাহু যিটো আছে অৰ্থাৎ মুখামুখি বাহু যিটো আছে সেইটো কি ক'ব অতিভুজ বুলি কোৱা হয় গতিকে আমাক এইটো অতিভুজ এই ক্ষেত্ৰত এই অতিভুজটো কি কৰিব দিলে বাদ দিব দিলে গতিকে কেনসেল কৰি দিলো এতিয়া কি ক'লে যে বাকি যি দুটা বাহু থাকিল গতিকে বাকি দুটা বাহু কি কি আছে এই এটা আৰু এইটো এটা বাহু আছে গতিকে ইয়াৰে মাজত এটা কি ধৰিলে 6 ধৰিলে আৰু এটা কিমান ধৰিলে 5 ধৰিলে এতিয়া কি ক'লে ত্ৰিভুজটোৰ কালি কিমান যেহেতু এইটো এটা সমকোণী ত্ৰিভুজ আৰু সমকোণী ত্ৰিভুজৰ কালিৰ ফৰ্মুলা হৈছে হাফ ইনটু ভূমি পূৰণ উন্নতি গতিকে কি হৈ গ'ল হাফ ইনটু ভূমি কোণটো হ'ব কাৰণ 90 ডিগ্ৰী এইটো হ'ব ভূমি তলত থকাটো 6 আৰু উন্নতি বা উচ্চতা কিমান হৈ গ'ল 5 হৈ গ'ল এইটো দি আমি ইয়াক কাটিলে কেইবাৰ যাব তিনিবাৰ যাব অৰ্থাৎ 3 পূৰণ 5 কিমান হৈ গ'ল 15 অৰ্থাৎ উত্তৰ হ'ব 15 সেন্টিমিটাৰ স্কয়াৰ নেক্সট কোৱেশ্চন আমি চাও এটা বৃত্তৰ পৰিধি যদি 44 সেন্টিমিটাৰ হয় বৃত্তটোৰ কালি কিমান হ'ব কি ক'লে এটা বৃত্তৰ পৰিধি গতিকে বৃত্তৰ পৰিধি ফৰ্মুলা কি 2πr কিমান হৈ গ'ল 44 এতিয়া 2 ইনটু পাইৰ মান কিমান 22/7 ইনটু r কিমান হৈ গ'ল 44 এতিয়া 2 আৰু 22 পূৰণ কৰিলে কিমান হ'ব 44 থাকিল ইয়াতে 7 থাকিল পূৰণ r কিমান হৈ গ'ল 44 হৈ গ'ল এতিয়া ইয়াৰ তলত কি লিখিব পাৰো আমি এটা 1 লিখিব পাৰো কাৰণ যিকোনো সংখ্যাৰ তলত কি থাকে এটা 1 থাকিয়ে যায় গতিকে ওপৰৰ এই 44 আমি কেনসেল কৰি দিলো কেনসেল কৰি দিয়াৰ লগে লগে r ইকুৱেল 7 যেহেতু কি হৈ আছে ডিভাইড হৈ আছে গতিকে সমান চিহ্ন ইফালে আনিলে কি হ'ব পূৰণ হ'ব অৰ্থাৎ ইফালে আহিলে কি হৈ গ'ল r ইকুৱেল 7 পাই গ'লো এইটো আমি কি পালো বৰ্তমান ব্যাসাৰ্ধহে পালো কিন্তু আমাক এতিয়া আকৌ কি কৰিব দিলে বৃত্তটোৰ কালি উলিয়াব দিলে আকৌ বৃত্তৰ কালি ফৰ্মুলা কি পাই r স্কয়াৰ পাইৰ মান কিমান 22/7 r স্কয়াৰ মানে কিমান 7 পূৰণ 7 আপোনালোকে এইটো জানেই গতিকে এইটো 7 আৰু এইটো 7 কাটি দিলো এতিয়া কি থাকিল এই 7 ইনটু 22 মানে কিমান 154 গতিকে ইয়াৰ উত্তৰ হ'ব কোনটো অপশন সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ 154 সেন্টিমিটাৰ স্কয়াৰ নেক্সট কোৱেশ্চন আমি চাও এটা ত্ৰিভুজৰ প্ৰতিটো বহিৰ্গোণ যদি 120 ডিগ্ৰী হয় তেনেহলে ত্ৰিভুজটো হ'ব এটা ইয়াতে চাৰিটা অপশন দিয়া আছে তো কি কৈছে আমাৰ যিকোনো এটা ত্ৰিভুজ এইটো এটা ত্ৰিভুজ এই ত্ৰিভুজৰ বহিৰ্গোণ মানে এইটো আমি বঢ়াই দিব লাগিব বঢ়াই দিলে কি ক'লে এই বহিৰ্গোণটো কিমান 120 ডিগ্ৰী বুলি কৈছে এতিয়া আমি চাও যে এইটো এটা কি সৰল কোণৰ মাপ কিমান 180 ডিগ্ৰী গতিকে এই 120 ডিগ্ৰী আৰু ইয়াত এইটো ধৰি ললো আমি এটা x গতিকে x ইকুৱেল কিমান হৈ যাব দুটা কোণৰ যোগফল 180 ডিগ্ৰী গতিকে x ৰ মান কিমান হ'ব এই 180 ৰ পৰা 120 টো আমি কি কৰিব লাগিব বিয়োগ কৰিব লাগিব 180 ৰ পৰা আমি কি কৰিব লাগিব 120 ক বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে আমি কিমান পাম 60 পাম গতিকে আমি কি পালো এইটো কোণৰ মান অৰ্থাৎ এইটো কোণৰ মান আমি কিমান পালো 60 ডিগ্ৰী পালো আৰু আমি জানো যে এটা ত্ৰিভুজৰ যদি এটা কোণ 60 ডিগ্ৰী হয়
বাকী কোণবিলাকৰ কিমান হ'ব 60 ডিগ্ৰী হ'ব গতিকে যি ত্ৰিভুজৰ তিনিওটা কোণ 60 ডিগ্ৰী সেইটো কি হয় আমি সকলোৱে জানো যে সমবাহু ত্ৰিভুজ হ'ব গতিকে শুদ্ধ উত্তৰ কি হ'ব অপশ্যন সি নেক্সট কোৱেশ্চন আমি চাওঁ তলৰ কোণটো শুদ্ধ এইটো কোৱেশ্চন কিন্তু আহিছে অলৰেডি যোৱা আমাৰ টেট পৰীক্ষাটো আহি গৈছে গতিকে এইটো শুদ্ধ উত্তৰ অপশ্যন এ হ'ব 3 মধ্যমা ইকুৱেল বহুলক প্লাছ 2 মাধ্য এইটো হৈছে মেইন ফৰ্মুলা আপোনালোকে এই মেইন ফৰ্মুলাটো মনত ৰাখিব আৰু পৰীক্ষাত কিন্তু অলপ উল্টা পাল্টাকৈ কৰি দিয়ে কিন্তু আপোনালোকে মেইন ফৰ্মুলা যদি মনত ৰাখে তেনেহ'লে উল্টা পাল্টা কৰি দিলেও আপোনালোকে এইটো কৰিব পাৰিব 14 নম্বৰটো চাওঁ তলৰ কোণটো পাইথাগোৰীয় ত্ৰিয়ত নহয় এইটোৰ কাৰণে কি কৰিব লাগিব আপোনালোকে এই যি দুটা সংখ্যা ইয়াতে সৰু আছে সেই সংখ্যা দুটা স্কোয়াৰ কৰি প্লাস কৰিব লাগিব যেনেকুৱা 3 স্কোয়াৰ প্লাস 4 স্কোয়াৰ ইকুৱেল 5 স্কোয়াৰ হয় না নাই অৰ্থাৎ ডাঙৰটো অকলে থাকিব আৰু সৰু দুটা প্লাস স্কোয়াৰ কৰি আমি প্লাস কৰিব লাগিব এইটো যদি কৰো কিমান হ'ব 9 আৰু এইটো কৰিলে কিমান হ'ব 16 গতিকে 9 + 16 কিমান হৈ যাব 25 হৈ গ'ল আৰু 5 স্কোয়াৰ মানে কিমান 25 গতিকে এইটো কি হ'ব পাইথাগোৰাছ ত্ৰিয়ত এইটো হ'ব এইটো চেক কৰক 8ক আমি স্কোয়াৰ কৰিব লাগিব 64 প্লাস 15 স্কোয়াৰ কৰিলে কিমান 225 এইটো যদি আমি প্লাস কৰো হয়তো 289 হৈ যাব আৰু 17 স্কোয়াৰ মানে কিমান 289 গতিকে এইটো মিলি গ'ল গতিকে এইটো পাইথাগোৰাছ ত্ৰিয়ত হ'ব এতিয়া আপোনালোকে এইটো চেক কৰক 6 স্কোয়াৰ তাৰমানে কিমান 36 12 স্কোয়াৰ মানে কিমান 144 এই দুটা আমরা যোগ কৰক যোগ কৰিলে আৰু 13 স্কোয়াৰ মানে কিমান 169 গতিকে এইটো যোগ কৰিলে এইটোৰ সমান কিন্তু নহব গতিকে ইয়াত আমাক কি কৈছে কোনটো পাইথাগোৰাছ ত্ৰিয়ত নহয় বুলি কৈছে গতিকে এই ক্ষেত্ৰত অপচন সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট চাওক যদি এটা বৰ্গৰ বাহুৰ দৈৰ্ঘ্য 20% বঢ়াই দিয়া হয় তেন্তে তাৰ কালি বৃদ্ধি কিমান হ'ব অৰ্থাৎ কিমান পাৰ্সেন্ট বৃদ্ধি হ'ব ইয়াত আমাক যেহেতু পার্সেন্টেজৰ কথা কৈছে ধৰি লোৱা হল এইটো এটা বৰ্গ আমাৰ কি ক'লে 20% বঢ়াই দিছে ধৰি লোৱা আমি এইটো মান 100 এইটোৰ মানটো কিমান 100 এইটোৰ মানো 100 হ'ব তেনেহলে আমাৰ কি আছে যে বৰ্গৰ কালি ফৰ্মুলাটো কি বাহু স্কয়াৰ গতিকে কি হ'ব 100 * 100 হ'ব তেনেহলে কিমান হৈ গ'ল 10000 এতিয়া আমাক কি কৰিলে যে এই বাহুটোৰ দৈৰ্ঘ্যটো কি কৰিলে 20% বঢ়াই দিলে গতিকে এই ক্ষেত্ৰত বাহুটো এনেকুৱা হ'ব সাপোজ ইয়াৰ মানটো কিমান হ'ব 120 হ'ব কাৰণ 20% বঢ়াইছে এতিয়া আমি কি কৰিব লাগিব 120 ৰ লগত আৰু ইয়াতো 120 পূৰণ দিব লাগিব তেনেহলে কিমান হ'ব 12 * 12 144 আৰু দুটা শূন্য থাকিল হয়নে আপোনালোকে নিশ্চয় বুজি পাইছে এইটো এতিয়া কি হ'ল এই 10000 ৰ ঠাইত ইয়াৰ মানটো কিমান হৈ গ'ল 14400 হৈ গ'ল গতিকে আমি কি লম এই 10000 ৰ ঠাইত কিমান বাঢ়িল 4400 হে বাঢ়িল গতিকে একৰ ঠাইত কিমান বাঢ়িব 4400 বাই 10000 বাঢ়িব এতিয়া কি কৈছে পার্সেন্টেজত ওলাব দিলে এতিয়া যদি আমি 100 ৰ কাৰণে কিমান 100 ৰ কাৰণে আমি 100 দি পূৰণ দিব লাগিব এই শূন্য কাটা গ'ল এই শূন্য কাটা গ'ল ইয়াত দুটা শূন্য কাটা গ'ল গতিকে কিমান থাকি গ'ল 44 থাকি গ'ল অৰ্থাৎ 44% ইনক্ৰিজ হ'ব গতিকে অপচন সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ আপোনালোকে নিশ্চয় বুজি পাইছে এইটো এবাৰ আমি 16 নম্বৰ প্ৰশ্নটো চাওঁ 6 সেন্টিমিটাৰ 8 সেন্টিমিটাৰ আৰু 10 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ তিনিটা ধাতুৰ গোলক গলাই এটা নতুন গোলক তৈয়াৰ কৰা হ'ল নতুন গোলকটোৰ ব্যাসাৰ্ধ কিমান হ'ব এইটো আমাক উলাই দিলে গতিকে এই ক্ষেত্ৰত গোলকৰ আয়তনৰ ফৰ্মুলাটো কি 4/3 পাই r কিউব আপোনালোকে এইটো মনত ৰাখিব গতিকে প্ৰথমটোৰ কাৰণে আমি কি লিখিম 4/3 পাই r কিউব r মানে ইয়াতে কিমান বুজাইছে 6 এইটো লিখিলো দ্বিতীয়টোৰ কাৰণে কি হ'ব 4/3 পাই এইটো হ'ব 10 কিউব প্লাস 4/3 পাই এইটো কি হ'ব 10 কিউব আৰু কি কৰিলে এই তিনিটা গোলক গলাই নতুন ইটি গোলক বনাব গতিকে তিনিটা মিলি যেতিয়া নতুন গোলকটোৰ সৃষ্টি হ'ব বা তৈয়াৰ কৰিব তেতিয়া কিন্তু এই গোলকটো নিশ্চয় ডাঙৰ হ'ব গতিকে এই ক্ষেত্ৰত আমি হেতু কি বুলি ধৰি লম 4/3 পাই ক্যাপিটেল R বুলি ধৰি ললো এতিয়া আমি ইয়াত দেখা পালো গোটেই কেইটাত 4/3 আছে গতিকে আমি কি লৈ লম কমন লৈ লম
গতিকে ইয়াত কি থাকিল 8 কিউব থাকি গ'ল প্লাছ 10 কিউব থাকি গ'ল ইকুৱেল ইফালে কি থাকি গ'ল 4/3 পাই আৰ কিউব গতিকে 4/3 পাই আৰু ইয়াৰে 4/3 পাই কেঞ্চেল কৰি দিলোঁ আমাৰ কি থাকি গ'ল 6 কিউব প্লাছ 8 কিউব প্লাছ 10 কিউব এইখিনি থাকি গ'ল 6 কিউব মানে কিমান 216 প্লাছ 8 কিউব মানে কিমান 512 প্লাছ 10 কিউব মানে কিমান 1000 আৰু ইফালে আমাৰ কি থাকি গ'ল কেৱল আৰ কিউব থাকি গ'ল গতিকে এই কেইটা সংখ্যা যদি আমি প্লাছ কৰোঁ কিমান পাম 1728 পাম আপোনালোকে এইটো যোগ কৰি চাব আৰু ইফালে কি থাকি গ'ল আৰ কিউব থাকি গ'ল এতিয়া 1728ৰ ঘনমূলটো কিমান 12 অৰ্থাৎ 12ক যদি আমি 3 বাৰ পূৰণ কৰোঁ কিমান পাম এই 1728 পাম গতিকে এই ক্ষেত্ৰত আৰৰ মানটো কিমান হ'ব 12 হ'ব অৰ্থাৎ নতুন যিটো গোলক আমি পাম সেই গোলকটোৰ ব্যাসাৰ্ধ কিমান হ'ব 12 সেন্টিমিটাৰ হ'ব অৰ্থাৎ অপচন এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ প্ৰশ্নবিলাক চাই যদি আপোনালোকৰ ভাল লাগি আছে তেনেহ'লে এটা লাইক কৰি দিব আৰু যদি এতিয়ালৈকে আমাৰ এই চেনেলটোক সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সাবস্ক্ৰাইবটো কৰি দিব এতিয়া আমি 17 নম্বৰ প্ৰশ্নটো চাওঁ 11টা কলমৰ কিনা দাম কিমান 10 টকা 10টা কলমৰ বেচা দামৰ সমান হ'লে লাভ বা লোকচান কিমান হ'ব এতিয়া আমাক কি কৰিলে কলম কিনিলে কেইটা 11টা যদি আমি ধৰি লওঁ যে এটা কলমৰ দাম 1 টকা তেনেহ'লে আমি কিমান ল'ম 11টা কলমৰ দাম কিমান হ'ব 11 টকা হ'ব এতিয়া কি কৰিলে সেই 10টা কলম তাৰ দামৰ সমানে বেচিলে অৰ্থাৎ 10টা কলম কিন্তু সেই 11 টকাতে বেচিলে আমাক ইয়াতে কৈছে কি যে 11টা কলমৰ কিনা দাম আৰু 10টা কলমৰ বেচা দাম এই দামটো হৈছে কি সমান গতিকে কিনিছেও 11 টকা দি আৰু 10টা কলম বেচিছেও কিন্তু এই 11 টকা দিয়ে বেচিছে গতিকে কি হ'ব 10টা কলম কেই টকাত বেচিলে 11 টকাত বেচিলে গতিকে কি হ'ল 10 টকাত লাভ কেই টকা হ'ল 1 টকা হ'ল 1 টকাত লাভ কিমান টকা হ'ব 1/10 হ'ব এতেকে আমাক যেটো শতকৰা তুলাব দিলে গতিকে কি হ'ব 1/10 ইনটু 100 এটো দি আমি এক কাটিলে কিমান হ'ব 10 হ'ব অৰ্থাৎ কিমান পাৰ্সেন্ট লাভ হ'ল 10% লাভ হ'ল আপোনালোকে এইটো বুজি পাইছে 18 নম্বৰ প্ৰশ্নটো হ'ল বস্তু এটা 18000 টকাত বিক্ৰী কৰিলে 10% লোকসান হয় প্ৰশ্নটোত আপোনালোকে ভালকৈ বুজি ল'ব লাগিব ইয়াতে কি কৈছে যে যেতিয়া আপুনি বস্তুটো 18000 টকাত বিক্ৰী কৰিলে তেতিয়াই কিন্তু আপোনাৰ 10% লোকসান হৈ গৈছে তাতে তাৰমানে আলটিমেটলি আপুনি কিমান টকা দি কিনিছে বস্তুটো হেতু কিন্তু ইয়াতে নাই গতিকে প্ৰথমতে আপুনি কিমান টকা বস্তু কিনা দাম সেই বস্তুটোৰ দামটো আগত উলাই ল'ব লাগিব তেনেহলে 10% আপুনি লোকসান দিছে মানে 100 টকা যেটো বস্তু দাম আছিল হেতু কিন্তু আপুনি 90 টকাত বিক্ৰী কৰিলে আলটিমেটলি তেনেহলে হেতু বুজাই আছে যে 90 টকা দি যেতিয়া আপুনি বিক্ৰী কৰিছিল তেতিয়া সেই বস্তুটোৰ কিনা দাম কিমান আছিল 100 টকা আছিল তেনেহলে 1 টকাৰ কাৰণে কিমান হ'ব 100/90 হ'ব এতিয়া কি কৰিলে আপুনি কিমান টকা দি বিক্ৰী কৰিলে 18000 টকা দি বিক্ৰী কৰিলে তেতিয়া 18000 টকাৰ কাৰণে কিমান হ'ব ইফালে থাকিল 100/90 ইনটু কি হ'ব 18000 এতিয়া ইয়াৰ শূন্য এটা শূন্য কাটিলো 9 দি এই ইয়াৰ মাজত কেইবাৰ যাব 200 বাৰ যাব এতিয়া 100 পূৰণ 200 কিমান হৈ গ'ল 20000 টকা হৈ গ'ল অৰ্থাৎ আপুনি যেতিয়া বস্তুটো 18000 টকাত বিক্ৰী কৰিছিল তেতিয়া কিন্তু আপোনাৰ সেই বস্তুটোৰ দাম কিমান আছিল 20000 টকা আছিল তেনেহলে 20000 টকাৰ বস্তু আপুনি 18000 টকাত বিক্ৰী কৰিছে তেনেহলে কি হৈ গ'ল 10% লোকসান হৈ গ'ল এতিয়া আপোনাক কি ক'লে যে 10% যদি আপুনি লাভ কৰিব বিচাৰে তেনেহলে সেই বস্তুটোৰ বিক্ৰী দাম কিমান হ'ব হেতু উলিয়াব লাগে এতিয়া আমাক যেটো লাভ কৈছে গতি লাভ কৰাৰ মানেটো কি যে 100 টকাৰ বস্তুটো আপুনি 10 টকাত 110 টকাত বিক্ৰী কৰিলেহে এই বস্তুটো কি হ'ব লাভ হ'ব গতি এইবাৰ আমি চাও যে 100 টকা বস্তুটোৰ কি কৰিব লাগিব 100 টকাৰ দামৰ বস্তুটো বিক্ৰী কৰিব লাগিব কিমান টকাত 110 টকা এতিয়া 1 টকাৰ দামৰ কাৰণে কিমান হ'ব 110/100 হ'ব আৰু আপোনাৰ দামটো কিমান আছিল 20000 টকা আছিল যেটো অলপ আগত উলাইছিলো গতি 2 শূন্য ইয়াৰে 2 শূন্য কাটি দিলো এতিয়া 200 পূৰণ কিমান থাকিল 110 থাকিল তেনেহলে কিমান হৈ গ'ল 22000 হৈ গ'ল অৰ্থাৎ আপুনি যদি 10% লাভ কৰিব পাৰিলেহেঁতেন কেতিয়া আপুনি 22000 টকা বিক্ৰী কৰিলেহে আপোনাৰ 10% লাভ হ'ল গতিকে ইয়াৰ উত্তৰটো কোনটো হ'ব অপচন বি হ'ব নেক্সট কোৱেশ্চন চাও
এটা শ্ৰেণীৰ 60% ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হ'ল আৰু বাকীখিনি কি হ'ল অনুত্তীৰ্ণ অৰ্থাৎ ফেইল হ'ল। যদি 60% অনুত্তীৰ্ণ হয় অৰ্থাৎ ফেইল পৰিছে তেনেহ'লে মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান আছিল? ইয়াতে মোৰ অপশ্যনটো অলপ লিখোঁতে ভুল হৈছে, ইয়াতে 120 নহয় 150 হ'ব। এতিয়া আমি চাওঁ যে 40% অনুত্তীৰ্ণ মানে ফেইল কৰিছে, তেনেহ'লে পাছ কৰিছে কিমান? অৰ্থাৎ 100ৰ পৰা আমি 60 মাইনাছ কৰিব লাগিব, অৰ্থাৎ আমাৰ কি কৰিলে 40%য়ে ষ্টুডেণ্ট পাছ কৰিলে। এতিয়া আমাক কিমানজন পাছ কৰিলে? 40% মানে ইয়াতে কিমান বুজাই আছে? 60জনক বুজাই আছে, অৰ্থাৎ 40% মানে হ'ল 60জন। এতিয়া 1% মানে কিমান হ'ব? 60/40 হ'ব। এতিয়া 100ৰ কাৰণে কিমান ওলাব? 100%ৰ কাৰণে এইটো 0 কাটি দিলোঁ, 4 দি 60ৰ মাজত কেইবাৰ যায়? 15 বাৰ যায়। গতিকে 15 পূৰণ 10 কিমান হৈ গ'ল? 150। অৰ্থাৎ মুঠ ছাত্ৰ ছাত্ৰী তাতে কিমান আছিল? 150জন আছিল। 20 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়োঁ। যদি x আটাইতকৈ সৰু পূৰ্ণ সংখ্যা, তো আমি জানো যে আটাইতকৈ সৰু পূৰ্ণ সংখ্যা কি? 0। এতিয়া আমাক কি কৰিলে যে y এটা ঋণাত্মক অখণ্ড সংখ্যা। ঋণাত্মক অখণ্ড সংখ্যা আপুনি যিকোনো এটা ল'ব পাৰে। এতিয়া এইটো ৰুট হ'ব ঋণাত্মক অখণ্ড সংখ্যা। ছাপ'জ মই -5 ল'লোঁ। এতিয়া ৰুট অভাৰ কি কৰিলে? xy। ইয়াতে x মানে কিমান? 0 ইনটু -5। 0ৰ লগত যি সংখ্যা পূৰণ হয় সেইটো কি হৈ যায়? 0। অৰ্থাৎ 0ৰ বৰ্গমূল কিমান? 0। গতিকে এই ক্ষেত্ৰত অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আপুনি অখণ্ড সংখ্যা যিকোনো এটা ল'ব পাৰে, কিন্তু প্ৰত্যেকবাৰে কি হ'ব? ইয়াৰ এনচাৰটো 0ই ওলাব। নেক্সট কুৱেশ্যনটো চাওক। ঐকিক নিয়মৰ সমস্যা সমাধানত ব্যৱহাৰ হোৱা প্ৰক্ৰিয়া দুটা। এইটো আপোনালোকে মনত ৰাখিব, এইটো সদায় কি হয়? পূৰণ আৰু হৰণ প্ৰক্ৰিয়াহে ইয়াত খাটে ঐকিক নিয়মৰ ক্ষেত্ৰত। নেক্সট কুৱেশ্যনটো আমি চাওঁ। 22/7 সংখ্যাটো কি সংখ্যা? এইটো বহুতে ভুল কৰে। আপোনালোকে এইটো জানি লওক যে 22/7 আমি সাধাৰণতে পাইৰ মানৰ ঠাইতহে 22/7 পাওঁ, কিন্তু এই ক্ষেত্ৰত কিন্তু এইটো পাইৰ মান বুজোৱা নাই, এইটো কেৱল দিছে কি 22/7 দিছে। গতিকে এইটো আমি p/q ফৰ্মত আমি লিখিব পাৰোঁ, অৰ্থাৎ এইটো লব আৰু এইটো হৰ। গতিকে এই ক্ষেত্ৰত যিবিলাক সংখ্যাক আমি লব আৰু হৰ আকাৰত লিখিব পাৰোঁ এইবিলাকক কি বুলি কোৱা হয়? পৰিমেয় সংখ্যা বুলি কোৱা হয়। এই ক্ষেত্ৰত অপশ্যন এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এইবাৰ আমি চাওঁ 2 সমস্ত 7/1 যোগ 4 সমস্ত 4/3 বিয়োগ 5 সমস্ত 2/1। এইকেইটা কি কৰিব দিলে? এই দুটা যোগ কৰিব দিলে, তাৰপিছত এইটো বিয়োগ কৰিব দিলে। এইটো এটা শ্বৰ্ট নিয়ম আছে। আপুনি এই মিশ্ৰ ভগ্নাংশৰ যিটো আপুনি গোটা সংখ্যা যিটো আছে, গোটা সংখ্যা ইয়াত কি কি আছে? 2 আছে, যোগ 4 আছে আৰু কি আছে? -5 আছে। আৰু এইফালে কি কি থাকিল? 1/7 প্লাছ 3/4 মাইনাছ হাফ থাকিল। এতিয়া এই দুটা আপুনি যোগ কৰক, কিমান হ'ল? 6। 6ৰ পৰা 5 গ'লে কিমান থাকিল? 1 থাকিল। গতিকে 1 সমস্ত ইয়াৰ লগত কিবা এটা হ'ব। গতিকে আপোনালোকে ইয়াতে চাওক, 1 সমস্ত মানে ইয়াতে কোনটোত আছে? অপশ্যন চিত আছে। গতিকে ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি। আপোনালোকে এইটো নিয়মতো কৰিব পাৰে শ্বৰ্টকাট। যদি এনেকৈ মিলে আপোনালোকে এইটো বহাই দিব। 24 আমি চাওঁ। দুটা সংখ্যা কি কি আছে? 306 আৰু 657ৰ গসাগু কিমান দিলে? 9 দিলে। তেনেহ'লে সেই সংখ্যা দুটাৰ কি উলিয়াব দিলে? লসাগু উলিয়াব দিলে। তেনেহ'লে লসাগুটো কিমান হ'ব? আমি আগতে জানি লওঁ যে লসাগু পূৰণ গসাগু ইকুৱেল কি হয়? সংখ্যা দুটাৰ পূৰণফল হয়। আপোনালোকে এইটো মনত ৰাখিব। তো ইয়াতে লসাগু কিমান দিলে? নাই, আমি x বুলি ধৰি ল'লোঁ। লসাগু কিন্তু গসাগু কিমান? গসাগুটো 9 দিলে। এতিয়া সংখ্যা দুটা কি কি আছে? সংখ্যা দুটাক আমি কি কৰিব লাগিব? পূৰণ কৰিব লাগিব। এতিয়া xৰ লগত 9 কি হৈ আছে? পূৰণ হৈ আছে। গতিকে এই ক্ষেত্ৰত এইটো কি হ'ব? হৰণ হৈ যাব। 306 ইনটু 657 বাই কিমান? 9। 9ৰে যদি আমি এইটো কাটোঁ কেইবাৰ যাব? 3 বাৰ, 3 36 4 বাৰ। অৰ্থাৎ 34 দি যদি 657ক পূৰণ কৰা যায় কিমান হ'ব? 22,338 হৈ যাব। গতিকে শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন ডি হৈ যাব। নেক্সট কুৱেশ্যনটো আমি চাওঁ। আটাইতকৈ সৰু
পূৰ্ণ বৰ্গ সংখ্যাটো কিমান যেহেতু আটাইতকৈ সৰু পূৰ্ণ বৰ্গ সংখ্যা বুলি কৈছে গতিকে এই ক্ষেত্ৰত অপশ্যন এ হ'ব ইয়াৰ শুদ্ধ উত্তৰ এবাৰ আমাক কি দিলে ইয়াৰ কিন্তু গোটেইকেইটা বৰ্গমূল চিন আছে ব্যতিক্ৰম সংখ্যাটো বাছি উলিয়াওক ইয়াৰে কোনটো হ'ব যেহেতু আমি 25ৰ বৰ্গমূলটো আমি পাওঁ 1ৰ বৰ্গমূল আছে এইটো কিমান হয় 10 হয় 9ৰ বৰ্গমূল কিমান হয় 3 হয় এই ক্ষেত্ৰত 50ৰ যেহেতু বৰ্গমূল নাই গতিকে এইটো কি হ'ব ব্যতিক্ৰম হ'ব অৰ্থাৎ আমাক ইয়াত কি ক'লে ব্যতিক্ৰম সংখ্যাটো বাছি উলিয়াব দিছে গতিকে এই ক্ষেত্ৰত অপশ্যন সি হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চন আমি চাওঁ n বাহু বিশিষ্ট এটা বহুভুজৰ অন্তকোণৰ সমষ্টি হ'ব এইটো মই সিধাকৈ এনসাৰটো লিখি দিছোঁ আপোনালোকে এইটো মনত ৰাখি যাব এতিয়া যদি বাহুৰ সংখ্যা 3টা থাকে তেনেহ'লে সেই ক্ষেত্ৰত অন্তকোণৰ সমষ্টি কিমান হ'ব আমি একবাৰ চেক কৰি চাওঁ ধৰি লোৱা হ'ল ত্ৰিভুজৰ ক্ষেত্ৰত ইয়াৰ বাহু কেইটা আছে 3টা গতিকে এই ক্ষেত্ৰত n ৰ ঠাইত কি বহিব 3 বহিব 3 - 2 ইনটু কিমান হ'ব 180 ডিগ্ৰী গতিকে 3 - 1 মানে কিমান 1 1 ইনটু 180 ডিগ্ৰী ইকুৱেল কিমান হৈ গ'ল 180 ডিগ্ৰী গতিকে আমি জানো যে ত্ৰিভুজৰ 3টা কোণৰ যোগফল কিমান 180 ডিগ্ৰী গতিকে এই ক্ষেত্ৰত এইটো মিলি গ'ল এতিয়া যদি আমি এটা চতুৰ্ভুজ লওঁ যিকোনো ধৰণৰ চতুৰ্ভুজ হ'ব পাৰে চতুৰ্ভুজৰ আমি জানো যে 4টা কোণৰ যোগফল কিমান 360 ডিগ্ৰী গতিকে এইটোক আমি একবাৰ চেক কৰি চাওঁ ইয়াতে বাহু কেইটা আছে 4টা আছে গতিকে n ৰ ঠাইত কি বহিব 4 বহিব গতিকে 4 - 2 ইনটু কিমান হৈ যাব 180 ডিগ্ৰী 4ৰ পৰা 2 গ'লে কিমান 2 2ৰ লগত যদি 180 পূৰণ কৰা যায় তেনেহ'লে কিমান হ'ব 360 ডিগ্ৰী হৈ যাব গতিকে এই ক্ষেত্ৰত ফৰ্মুলা কি হ'ব n - 2 ইনটু 180 ডিগ্ৰী নেক্সট কোৱেশ্চনটো আমি চাওঁ এটা বৰ্গৰ কৰ্ণ কিমান হ'ব 12√2 যদি হয় তো মোৰ লিখোতে অলপ প্ৰব্লেম হৈছে 12√2 যদি হয় তেনেহ'লে বৰ্গৰ বাহুৰ দৈৰ্ঘ্য কিমান হ'ব এইটো আমাক উলিয়াব দিলে ধৰি লোৱা হ'ল এইটো বৰ্গ এতিয়া আমাক কি ক'লে বৰ্গৰ কৰ্ণ এইটো কৰ্ণটো কিমান 12√2 এইটো এতিয়া আমাক কি ক'লে যে বৰ্গৰ বাহুৰ দৈৰ্ঘ্য বৰ্গৰ বাহুবিলাক আমি ধৰিলোঁ এইটো x এইটো x গতিকে বৰ্গৰ এইটো কোণ কিমান ডিগ্ৰী 90 ডিগ্ৰী কি হয় যে এই ত্ৰিভুজটো কি ধৰণৰ ত্ৰিভুজ হ'ল এতিয়া সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰিব পাৰোঁ পাইথাগোৰাছৰ সূত্ৰটো কি যে কৰ্ণ স্কয়াৰ ইকুৱেল ভূমি স্কয়াৰ প্লাছ লম্ব স্কয়াৰ গতিকে কৰ্ণ ইয়াত কিমান আছে 12√2 আছে গতিকে এইটোক আমি স্কয়াৰ কৰিলোঁ ইকুৱেল ভূমি কি আছে x আছে গতিকে x স্কয়াৰ লম্ব স্কয়াৰ গতিকে এইটো কি হ'ব x স্কয়াৰ এতিয়া 12ক যদি আমি বৰ্গ কৰোঁ কিমান হ'ব 144 হ'ব আৰু এই ৰুটটোক যদি আমি স্কয়াৰ কৰোঁ তেনেহ'লে কি হ'ব √4 হ'ব আকৌ √4ৰ বৰ্গমূল কিমান 2 এইটো বহাই দিলোঁ ইয়াতে 2 x স্কয়াৰ প্লাছ x স্কয়াৰ কিমান হৈ গ'ল 2x স্কয়াৰ এইটো আৰু এইটো কেনসেল কৰি দিলোঁ ইয়াত কি থাকি গ'ল 144 ইকুৱেল x স্কয়াৰ হৈ গ'ল গতিকে x কি হ'ব 144ৰ বৰ্গমূল কিমান হৈ গ'ল 12 গতিকে এই ক্ষেত্ৰত কি হ'ব বৰ্গৰ বাহুবিলাক হ'ব 12 সেন্টিমিটাৰ এবাৰ আমি চাওঁ সমকোণী সমদ্বিবাহু ত্ৰিভুজৰ সমকোণৰ বাহিৰে বাকী কোণবোৰৰ যোগ কিমান গতিকে আমাক কি ক'লে সমকোণী সমদ্বিবাহু ত্ৰিভুজ সমকোণ মানে কিমান 90 ডিগ্ৰী এইটো কোণ 90 ডিগ্ৰী আৰু ইয়াক কি ক'লে সমকোণী ক'লে আৰু সমদ্বিবাহু যাৰ দুডাল বাহু সমান তাক কি কয় সমদ্বিবাহু ত্ৰিভুজ ধৰি লোৱা হ'ল এইটো বাহু আৰু এইটো বাহু সমান আছে আৰু এইটো কোণ কিমান 90 ডিগ্ৰী তেনেহ'লে কি হ'ব যেহেতু দুটা বাহু সমান তেনেহ'লে তাৰ কি হয় কোণ দুটাও সমান হ'ব ধৰি লোৱা হ'ল এইটো x এইটো x হ'লে এইটো কি হ'ব x হৈ যাব গতিকে আৰু এইটো কিমান 90 ডিগ্ৰী গতিকে কিমান আমি পাম যে ত্ৰিভুজৰ তিনিটা কোণৰ যোগফল কিমান 180 ডিগ্ৰী গতিকে এই ক্ষেত্ৰত কি হ'ব এই তিনিটা যোগ কৰিলে 180 পালোঁ গতিকে x + x কিমান 2x আৰু যদি 90ক আমি সফালে লৈ যাওঁ তেনেহ'লে কি কৰিব লাগিব মাইনাছ কৰিব লাগিব 180ৰ পৰা যদি 90 মাইনাছ কৰোঁ কিমান হৈ যাব 90 হৈ যাব xৰ লগত 2 কি হৈ আছে ইনটু হৈ আছে যদি ইফালে আনো কি হৈ যাব এইটো ডিভাইড হৈ যাব এইটো দি কাটিলে কিমান হ'ব 45 হৈ যাব অৰ্থাৎ এইটো যদি 45 হয় এইটো কোণ কিমান হ'ব 45 ডিগ্ৰী হ'ব গতিকে আমাক কি ক'লে যে সমকোণৰ বাহিৰৰ কোণ দুটা কিমান হ'ব অপশ্যন বি হ'ব ইয়াৰ শুদ্ধ উত্তৰ অৰ্থাৎ 45 ডিগ্ৰী আৰু 45 ডিগ্ৰী হ'ব তো এইটো ভিডিঅ'ৰ আমি লাষ্ট প্ৰশ্নটো চাওঁ এজন ছাত্ৰৰ নম্বৰ কাষৰ চিত্ৰত দিয়া হৈছে ছাত্ৰজনৰ শতকৰা হাৰ কিমান হ'ব এইটো আমাক উলিয়াব লাগে তো ইংৰাজীত কিমান পালে আপোনালোকে এইটো চাই লওক 60 পালে
অসমীয়াত কিমান পালে 40 পালে তাৰপিছত গণিতত পালে কিমান 70 পালে আৰু থাকিল সমাজ বিজ্ঞানত পালে 50 আৰু ইফালে বিজ্ঞানত থাকিল 40 প্লাস আৰু কম্পিউটাৰত কিমান পালে 80 পালে এতিয়া মুঠ সাবজেক্ট কেইটা ইয়াতে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা আৰু মুঠ নম্বৰ কিমান আছিল 6টা 100 আছিল গতিকে টোটাল মার্কস কিমান হৈ গল 600 হৈ গল তলত আহি গল 600 আৰু যদি আপোনালোকে ওপৰৰ কেইটা যোগ কৰে তেনেহলে কিমান হৈ যাব 340 হৈ যাব যেহেতু আমাক শতকৰা হিচাপত উলিয়াব দিলে গতিকে 100 দি আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব গতিকে এইটো দি আমি ইয়াক কৰিলে কিমান হৈ গল 6 হৈ গল 6 এতে যদি আমি 340 ক আমি ডিভাইড কৰি কিমান পাই যাম 56.66% হ'ব গতিকে ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে দেখাই পালে 56.66 তো এইখিনি আছিল আজিৰ ভিডিও আৰু ভিডিওটো আপোনালোকে চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত জনাব আৰু যদি হে এতিয়ালৈকে আমাৰ এই চেনেলটোক সাবস্ক্ৰাইব কৰা নাই নিশ্চয়কৈ সাবস্ক্ৰাইবটো কৰি দিব ধন্যবাদ